Hello everyone, welcome to Academia and myself Ankur. So আজি আমি এইটো ভিডিঅ'ত দশমমান শ্ৰেণীৰ যিটো দ্বিতীয় চেপ্টাৰ আছে নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম সেই চেপ্টাৰটো আজি মই তোমালোকক অসমীয়াতে এটা এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। তো চাওঁ বিফৰ ইউ ৰিড কি দিছে এপাৰ্থেইড। তো ফাৰ্ষ্ট অফ অল আমাক এটা টাৰ্মৰ লগত পৰিচয় কৰাই দিছে কি সেইটো এপাৰ্থেইড। এপাৰ্থেইড এটা কি হয়? এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেচ। যে এপাৰ্থেইড হৈছে এটা ৰাজনৈতিক ব্যৱস্থা যিটোৱে মানুহক পৃথকীকৰণ কৰে জাতিৰ ওপৰত ভিত্তি কৰি, যে ৰেচিয়েল ডিছক্ৰিমিনেশ্যনটো আনে আৰু মানুহক পৃথকীকৰণ কৰা এটা ৰাজনৈতিক ব্যৱস্থাৰ নাম হৈছে এপাৰ্থেইড। কেন ইউ চে হুইচ অফ দ্য থ্ৰী কাণ্ট্ৰিজ নেইমড বিল' হেড ছাচ এ পলিটিকেল ছিষ্টেম আনটিল ভেৰি ৰিচেণ্টলি। যে তলত যি তিনিখন দেশৰ নাম দিছে সেই দেশকেইখনৰ ভিতৰত কোনখন দেশত বহু দিনলৈকে এই এপাৰ্থেইড ছিষ্টেমটো আছিলে? তো আমি সকলোৱে জানো চাউথ আফ্ৰিকাত সেইটো আছিলে। তো ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, চাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া তিনিটা দিছে আমাক। তো এইটো আনচাৰটো হ'ব চাউথ আফ্ৰিকা। হেভ ইউ হাৰ্ড অফ নেলছন মেণ্ডেলা? তোমালোকে কেতিয়াবা নেলছন মেণ্ডেলাৰ নাম শুনিছা নেকি? যিখিনি আফ্ৰিকাৰ ব্লেকছ আছিলে, যিসকল ব্লেকছ মানুহ আছিলে সেইসকলৰ বাবে মাত মাতিছিলে। তেওঁ ইভেন 27 বছৰ কাৰাদণ্ড খাটিবলগীয়া হৈছিলে, কাৰাবাস খাটিবলগীয়া হৈছিলে আৰু তাৰপাছত কাৰাবাসৰ পৰা মুকলি হৈ তেওঁ চাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট হৈছিলে। মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ স্পেণ্ট এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থেইড। যে এপাৰ্থেইড নামৰ যিটো ৰাজনৈতিক ব্যৱস্থা আছিলে, মানুহক জাতিৰ ওপৰত ভিত্তি কৰি যিটো পৃথকীকৰণ কৰাৰ ব্যৱস্থা আছিলে, সেই ব্যৱস্থাটোৰ এগেইনষ্টত নেলছন মেণ্ডেলা আৰু তেওঁৰ যিটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে সেইটোৱে খুব যুঁজি আহিছিলে। মেণ্ডেলা হেড টু স্পেণ্ড 30 years ইন প্ৰিজন। যে তেওঁ 30 বছৰ জেলত কটাবলগীয়া হৈছিলে, কিন্তু আচলতে 27 বছৰ হয়। 3 বছৰ চাগে বেলেগ ধৰণে আগতেও খাটিবলগীয়া হৈছিলে, কিন্তু 27 বছৰ একেৰাহে তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিলে। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন চাউথ আফ্ৰিকা ইন 1994। আৰু অৱশেষত কি হ'ল, 1994 চনত যিটো ডেম'ক্ৰেটিক ইলেকশ্যন হৈছিলে চাউথ আফ্ৰিকাত, সেই ডেম'ক্ৰেটিক ইলেকশ্যন হ'ল এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন। আৰু সেই চাউথ আফ্ৰিকাৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ব্লেক প্ৰেছিডেণ্ট হিচাপে, ব্লেক ৰাষ্ট্ৰপতি হিচাপে কোন হৈছিলে? নেলছন মেণ্ডেলা, তেওঁ কাৰাবাস খটাৰ পাছত। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম হিজ অট'বায়'গ্ৰাফি, এই যিটো আমাক এইটো পাঠটো তুলি দিছে, তেওঁৰ আত্মজীৱনীৰ পৰা তুলি দিছে, লং ৱাক টু ফ্ৰীডম নামৰ অট'বায়'গ্ৰাফিখনৰ বা আত্মজীৱনীখনৰ পৰা আমাক তুলি দিছে। মেণ্ডেলা স্পীক্স এবাউট এ হিষ্টৰিক অকেজন। মেণ্ডেলাই এটা ঐতিহাসিক অকেজনৰ কথা বৰ্ণনা কৰিছে। দ্য ইনাগুৰেশ্যন, সেই উন্মোচন, কি উন্মোচন আমাক সেইটো ক'ব। কেন ইউ গেছ হোৱাট দ্য অকেজন মাইট বি? তুমি অনুমান কৰিব পাৰানে যে সেই অকেজনটো কি হ'ব পাৰে? চেক ইউৰ গেছ উইথ দ্য নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10 May 1994। তলত এটা আমাক নিউজ দিছে BBCয়ে প্ৰকাশ কৰা 10 মে 1994 চনৰ, সেইটোৰ পৰা গেছ কৰিব কৈছে যে অকেজনটো কি হ'ব পাৰে। এইটো হৈছে নিউজ পেপাৰৰ পৰা তুলি দিছে, BBCয়ে 1994 চনৰ 10 মে দিনা এইটো পাব্লিছ কৰিছিলে। নেলছন মেণ্ডেলা হেজ বিকাম চাউথ আফ্ৰিকাজ ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট আফটাৰ মোৰ দেন 3 centuries অৱ হোৱাইট ৰুল। যে 3টা শতিকা ধৰি হোৱা যিসকল শ্বেতাংগসকলৰ যিটো শাসন, সেই শাসনটোৰ পাছত নেলছন মেণ্ডেলা চাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিলে। মিষ্টাৰ মেণ্ডেলাজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি অ'ন 252 অফ দ্য 400 seats ইন দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যনছ অৱ চাউথ আফ্ৰিকাজ হিষ্ট্ৰী। যে চাউথ আফ্ৰিকাৰ ইতিহাসত যিটো পোনপ্ৰথমবাৰৰ বাবে গণতান্ত্ৰিক নিৰ্বাচন হৈছিলে, সেইটোত 400খন আসনৰ ভিতৰত 252খন নেলছন মেণ্ডেলাৰ যিটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে তেওঁলোকে পাইছিলে। দ্য ইনাগুৰেশ্যন চেৰিমনি টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰ ইন প্ৰেটৰিয়া টুডে। যে সেই যিখন ইনাগুৰেশ্যন ইনাগুৰেশ্যন চেৰিমনিটো, যিটো তেওঁলোকৰ যিটো বিজয় হৈছিলে আৰু তাৰপাছত তেওঁ যে কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিলে, সেই উন্মোচনটোৰ ক'ত হৈছিলে? ইন ইউনিয়ন বিল্ডিংছ এম্পিথিয়েটাৰ ইন প্ৰেটৰিয়া টুডে। প্ৰেটৰিয়াৰ সেই ইউনিয়ন বিল্ডিংছত হৈছিলে। এটেণ্ডেড বাই পলিটিচিয়ানছ এণ্ড ডিগনিটেৰিজ ফ্ৰম মোৰ দেন 140 কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড। যে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা 140খন বিভিন্ন দেশৰ পৰা
ৰাজনীতিবিদ আৰু ডিগনিটেজ সম্ভ্ৰান্ত কিছুমান লোক মৰ্যাদাপূৰ্ণ কিছুমান লোক তাত অংশগ্ৰহণ কৰিছিলে। নেভাৰ নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ। আৰু এইখন দেশত এতিয়া যিহেতু কৃষ্ণাংগ ৰাষ্ট্ৰপতি এজন কৃষ্ণাংগ মানুহ ৰাষ্ট্ৰপতি হৈছে, গতিকে এইখন দেশত আৰু সেই আগতে যিবিলাক অপাৰেশ্যন শোষণ চলি আছিলে এটা জাতিয়ে কৰা শোষণ, সেইটো আৰু কেতিয়াও নহ'ব, ছেইড নেলছন মেণ্ডেলা ইন হিজ এড্ৰেছ। নেলছন মেণ্ডেলাই যিটো প্ৰথম এড্ৰেছিং কৰিছিলে তেতিয়া কৈছিলে যে কি এইখন দেশত আৰু কেতিয়াও এটা জাতিৰ ওপৰত এটা জাতিৰ শোষণ ব্যৱস্থাটো চলি নাথাকিব। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites, the colored celebrating together। যে তাতে কালাৰ্ড কৈছে, ব্লেক হোৱাইট মানে সকলোৱে কৃষ্ণাংগ চেতাংগ বা আফ্ৰিকাৰ যিমান মানুহ আছিলে সকলো জাতিৰ লোকে সেই চেলিব্ৰেশ্যনটো কৰিছিলে। মোৰ দেন 1 lakh South African men and women and children of all races sang and danced with joy। যে 1 লাখমান চাউথ আফ্ৰিকাৰ পুৰুষ মহিলা আৰু ল'ৰা ছোৱালীয়ে কি কৈছিলে, অফ অল ৰেচিছ, যে বিভিন্ন জাতিৰ কৃষ্ণাংগ চেতাংগ বা অন্যান্য জাতিৰ সকলোৱে গান গাইছিলে আৰু নাচিছিলে কিহত, আনন্দত বা স্ফূৰ্তিত। কিয়নো পোনপ্ৰথমবাৰৰ বাবে চাউথ আফ্ৰিকাত ডেম'ক্ৰেটিক ইলেকশ্যন হৈছিলে, যিটো গণতান্ত্ৰিক নিৰ্বাচন হৈছিলে, আৰু তাত তেওঁ যিটো নেলছন মেণ্ডেলাৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে সেইটো জিকিছিলে, আৰু পোনপ্ৰথমবাৰৰ বাবে এজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিলে। কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন হৈছিলে, নেলছন মেণ্ডেলা। আৰু তেতিয়া আৰু সেই দেশত যিবিলাক অপাৰেশ্যন থাকে, যিবিলাক এটা জাতিৰ ওপৰত এটা জাতিৰ শোষণ থাকে, সেইবিলাক শেষ হৈ গৈছিলে। হ'ল, আমি চেপ্টাৰটো চাওঁ। 10th May, ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ। যে প্ৰথমতে 10 মে' দিনটোৰ কথা বৰ্ণনা কৰিছে, ডাউন ব্ৰাইট এণ্ড ক্লিয়াৰ, যে খুব ব্ৰাইট আৰু ক্লিয়াৰ বুলি কৈছে, কিয়নো সেই দিনটো তেওঁলোকৰ বাবে এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছিলে, কিয় প্ৰথমবাৰৰ বাবে কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিলে তেওঁ, সেইবাবে সেইটো কথাটো ব্ৰাইট এণ্ড ক্লিয়াৰ বুলি বৰ্ণনা কৰিছে। For the past few days, I had been pleasantly besieged by dignitaries of world leaders who are coming to pay their respects before the inauguration. Besides মানে to be surrounded closely by। যে for the past few days, কেইদিনমানৰ পৰা কৈছে, I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respect before the inauguration। যে সেই যিটো ৰাষ্ট্ৰপতি হিচাপে তেওঁ শপত গ্ৰহণ কৰিব লৈছিলে বা পোনপ্ৰথমবাৰৰ বাবে যেতিয়া গণতন্ত্ৰ স্থাপন হৈছিলে, তেতিয়া বিভিন্ন দেশৰ পৰা মৰ্যাদাপূৰ্ণ লোক আৰু পলিটিকেল পাৰ্টিৰ লিডাৰ কিছুমানে আহি তেওঁক সন্মান প্ৰদৰ্শন কৰিছিলে। দ্য ইনাগুৰেশ্যন উড বি দ্য লাৰ্জেষ্ট গেডাৰিং এভাৰ অফ ইণ্টাৰনেশ্যনেল লিডাৰ্ছ অন চাউথ আফ্ৰিকান চইল। যে চাউথ আফ্ৰিকাৰ মাটিত, চাউথ আফ্ৰিকাৰ ভূমিত পোনপ্ৰথমবাৰৰ বাবে সেই এনেকুৱা ধৰণৰ ইনাগুৰেশ্যন প্ৰগ্ৰেম এটা হৈছিলে, আৰু সেই প্ৰগ্ৰেমটোত ইমান ইণ্টাৰনেশ্যনেল লিডাৰে অংশগ্ৰহণ কৰা, আফ্ৰিকাৰ মাটিত অংশগ্ৰহণ কৰা প্ৰথমটো হয়তো গেডাৰিং হৈছিলে। The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria। প্ৰেটৰিয়াৰ যিটো ইউনিয়ন বিল্ডিংছ আছিলে সেইটোত হৈছিলে সেই চেৰিমনিটো। এম্পিথিয়েটাৰ মানে কি, এ বিল্ডিং উইদাউট এ ৰুফ উইথ মেনি ৰ'জ অফ ছিটছ ৰাইজিং ইন ষ্টেপছ, টিপিকেল এনচিয়েণ্ট গ্ৰীচ এণ্ড ৰোম। যে এম্পিথিয়েটাৰ মানে ছাল নথকা এটা হল হয়, য'ত মানুহে সেই তেনেকুৱা ইনাগুৰেশ্যন প্ৰগ্ৰেম বা কিছুমান প্ৰগ্ৰেম পাতে, আৰু তাত বহিব পৰা বহুত ৰ' থাকে। For decades, this had been the seat of white supremacy। যে এই যিটো এম্পিথিয়েটাৰ আছিলে বা প্ৰেটৰিয়াত যিটো ইউনিয়ন বিল্ডিং আছিলে, সেইটো বহু দশক ধৰি কি হৈ আছিলে, যে হোৱাইটসকলৰহে হৈ আছিলে, যিসকল চেতাংগ মানুহ আছিলে তেওঁলোকৰহে হৈ আছিলে, কৃষ্ণাংগ মানুহসকলৰ তাত কোনো স্থান নাছিলে। এণ্ড নাও ইট ৱাজ দ্য চাইট অফ ৰেইনব' গেডাৰিং অফ ডিফাৰেণ্ট কালাৰ্ছ এণ্ড নেশ্যনছ ফৰ দ্য ইলাষ্ট্ৰেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট। আৰু যে ৰেইনব' কালাৰ্ড বুলি কৈছে বা ৰেইনব' গেডাৰিং বুলি কৈছে। ৰেইনব' গেডাৰিং মানে কি, যে তাত সেই ইউনিয়ন বিল্ডিংটোত আগতে অকল চেতাংগসকলে বাস কৰে, কিন্তু এতিয়া বিভিন্ন ধৰণৰ জাতিৰ লোক সেই ইউনিয়ন বিল্ডিংটোত আহিছে, অংশগ্ৰহণ কৰিছে চেৰিমনিটোত, আৰু সেই যিবিলাক বিভিন্ন ধৰণৰ জাতিৰ মানুহ আহিছে, বিভিন্ন কালাৰটোৰ কথা কৈছে আচলতে, সেইটোৰ পৰা সকলো মানুহক একেলগে বুজাবৰ কাৰণে ৰেইনব' গেডাৰিং বুলি কৈছে। এণ্ড নেশ্যনছ ফৰ দ্য ইলাষ্ট্ৰেশ্যন অফ চাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ডেম'ক্ৰেটিক নন ৰেচিয়েল গভৰ্ণমেণ্ট। আৰু পোনপ্ৰথমবাৰৰ বাবে চাউথ আফ্ৰিকাত কি হৈছিলে, গণতান্ত্ৰিক আৰু নন ৰেচিয়েল, যে ৰেচিয়েল নোহোৱা, জাতিভিত্তিক বৈষম্য নথকা এখন চৰকাৰ প্ৰতিষ্ঠা হৈছিলে, গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হৈছিলে। অন ডেট লাভলি আটাম ডে আই ৱাজ একম্পেনিড বাই মাই ডাটাৰ জেনানী। তো আটাম ডে বুলি কৈছে। আটাম ডে মানে কি, শৰৎকাল, কিন্তু মে'ত শৰৎকাল হৈ জানো? নহয়।
কিয় কৈছে যে সেই দিনটোক যে ইমানেই তেওঁলোকৰ ভাল লাগিছিল যে সেইটো খোৱাত কালৰ লগত তুলনা কৰিছে আৰু তেওঁ কাৰ লগত গৈছিলে তেওঁৰ ছোৱালী জেনানীৰ লগত গৈছিলে অন দ্য পডিয়াম মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ ফাৰ্ষ্ট ৱৰ্ন ইজ এজ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট আৰু তাত মিষ্টাৰ ডি ক্লাৰ্ক নামৰ যিজন ব্যক্তি আছিলে তেওঁ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে দেন থাবো মেবকি ৱাজ শ্বৰ্ন ইজ এজ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট তাৰপাছত থাবো মেবকি নামৰ যিজন ব্যক্তি আছিলে তেওঁ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট হিচাপে শপত গ্ৰহণ কৰিছিলে হুৱেন ইট ৱাজ মাই টাৰ্ণ যেতিয়া তেওঁৰ পাল আহিলে যেতিয়া নেলছন মেণ্ডেলাৰ বা মোৰ বুলি কৈছে তেওঁ যিহেতু আত্মজীৱনী মোৰ পাল আহিলে আই প্লেজ টু অবে and uphold the constitution and to devote myself to the well-being of the republic and its people আৰু যেতিয়া তেওঁ পাল আহিলে তেওঁ কি অংগীকাৰবদ্ধ হৈছিলে যে কি টু অবে এণ্ড আপহোল্ড দ্য কনষ্টিটিউশ্যন যে আফ্ৰিকাৰ যিখন সংবিধান আছে সেইখন মানি চলিবলৈ এণ্ড টু ডিভোট মাইছেল্ফ আৰু তেওঁক তাতে সোমোৱাই দিবলৈ সেই কি ক'ত সোমোৱাই দিবলৈ মাইছেল্ফ টু ৱেল বিং অফ দ্য ৰিপাব্লিক এণ্ড ইটছ পিপুল যে মানুহসকলৰ গণতান্ত্ৰিক দেশখনৰ আৰু সেই মানুহবিলাকৰ মাজত তেওঁ সোমাই পৰিবলৈ কি কৰিছিলে শপত লৈছিলে টু দ্য এজেম্বলড গেষ্ট এণ্ড দ্য ৱাটছিং ৱৰ্ল্ড আই ছেইড আৰু সেই যিসকল মানুহ তাত উপস্থিত আছিলে অতিথি যিসকল উপস্থিত আছিলে আৰু পৃথিৱীখনক চাই তেওঁ কি কৈছিলে টুডে অল অফ আছ ডু বাই আৱাৰ প্ৰেজেঞ্চ হিয়েৰ কনফাৰ গ্ল'ৰি এণ্ড হোপ টু নিউ বৰ্ণ লিবাৰ্টি যে তেওঁ সকলোকে এড্ৰেছ কৰি কি কৈছে যে বাই আৱাৰ প্ৰেজেঞ্চ হিয়েৰ যে সকলোকৰ প্ৰেজেঞ্চত মই কৈছোঁ যে কনফাৰ মানে কি এ ফৰ্মেল ৱৰ্ড মানে মিটিঙত ইউজ কৰা এটা ৱৰ্ড কনফাৰ গ্ল'ৰি যিটো মৰ্যাদাৰ কথা কৈছে এণ্ড হোপ টু নিউ বৰ্ণ লিবাৰ্টি যে নতুনকৈ যিটো স্বাধীনতা আহিছে দেশখনলৈ সেই স্বাধীনতাটো তেওঁ আশা কৰিছে মানে আউট অফ দ্য এক্সপিৰিয়েঞ্চ অফ দ্য এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ ডেট লাষ্টেড টু লং যে এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ বুলি কৈছে যিটো মানৱৰ দুৰ্যোগ বুলি কৈছে মানৱৰ দুৰ্যোগ মানে সেই শোষণটো যিটো হোৱাইটসকলে ব্লেকসকলক শ্বেতাংগসকলে কৃষ্ণাংগসকলক শোষণ কৰিছিলে সেইটো তেওঁ হিউমেন ডিজাষ্টাৰৰ লগত তুলনা কৰিছে যিটো বহুদিন তাত চলি আছিলে সেইটো আৰু এতিয়া নাথাকিব মানে সেইটো মিন কৰিব গৈছে মাষ্ট বি বৰ্ণ এ ছ'চাইটি অফ হুইচ অল হিউমেনিটি উইল বি প্ৰাউড আৰু এতিয়া কি হ'ব নতুন গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে হিউমেনিটি উইল বি প্ৰাউড যে মানৱীয়তা গৌৰৱান্বিত হৈ পৰিব উই who were outlaws মানে because of its policy of apartheid many countries had earlier broken off diplomatic relations with South Africa যে বহু দেশে কি কৰিছিলে যে তেওঁলোকৰ যিটো এপাৰ্টেড ছিষ্টেম আছিলে সেইটো কাৰণে তেওঁলোকৰ লগত সম্পৰ্কটো বিচ্ছিন্ন কৰিছিলে কিন্তু এতিয়া কি কৈছে who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world on our own soil যে যিসকলে ৰিলেশ্যনটো বিচ্ছিন্ন কৰিছে যিটো চাউথ আফ্ৰিকাৰ এপাৰ্টেডটো থকাৰ কাৰণে যিটো সম্পৰ্ক বিচ্ছিন্ন কৰিছিলে সেইটো এতিয়া কি কৈছে গিভেন দ্য ৰেয়াৰ প্ৰিভিলেজ টু বি হোষ্ট দ্য তেওঁলোকে এতিয়া এইটো কৈছে যে কি আফ্ৰিকাৰ মাটিত যিটো ৰেয়াৰ এটা চেৰিমনি হৈছে যিহেতু তাত বিভিন্ন ধৰণৰ কালাৰৰ মানুহ লোক বিভিন্ন ধৰণৰ কালাৰৰ ব্লেক হওক হোৱাইট হওক বা অন্যান্য বিভিন্ন জাতিৰ লোক যিহেতু গোট খাইছে গতিকে সেই সম্পৰ্ক বিচ্ছিন্ন কৰা দেশবিলাকৰ পৰাও লিডাৰ্ছবিলাক যে আহিছে সেইটো কথা ক'ব গৈছে উই থেংক অল অফ আৱাৰ ডিষ্টিংগুইছড ইণ্টাৰনেশ্যনেল গেষ্ট ফৰ হেভিং কাম টু টেক পজিশ্যনছ উইথ দ্য পিপুল অফ আৱাৰ কাণ্ট্ৰি অফ হোৱাট ইজ আফটাৰ অল এ কমন ভিক্টৰী ফৰ জাষ্টিছ ফৰ পিচ ফৰ হিউমেন ডিগনিটি আৰু কাক ধন্যবাদ জনাইছে তেওঁ সকলো বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় অতিথিক ফৰ হেভিং কাম ক'লৈ তালৈ অহাৰ বাবে টেক পজিশ্যনছ উইথ দ্য পিপুল অফ আৱাৰ কাণ্ট্ৰি যে আমাৰ মানুহবিলাকৰ লগত তেওঁলোকে সংগ দিয়াৰ বাবে অফ হোৱাট ইজ আফটাৰ অল এ কমন ভিক্টৰী ফৰ জাষ্টিছ যিটো ন্যায়ৰ জয় হৈছে এতিয়া আফ্ৰিকাত গণতন্ত্ৰ প্ৰতিষ্ঠা হ'ল তেওঁ কি বুলি কৈছে যে এতিয়া ন্যায়ৰ জয় হৈছে ফৰ পিচ যে শান্তিৰ জয় হৈছে ফৰ হিউমেন ডিগনিটি মানুহৰ যিটো মৰ্যাদা সেইটোৰ জয় হৈছে উই হেভ এট লাষ্ট এচিভড আৱাৰ পলিটিকেল ইমাঞ্চিপেশ্যন মানে ফ্ৰীডম ফ্ৰম ৰেষ্ট্ৰিকশ্যনছ যে কিছুমান বাধাৰ পৰা যেতিয়া মুক্তি পায় সেইটোক ইমাঞ্চিপেশ্যন বুলি কোৱা হয় যে উই হেভ এট লাষ্ট এচিভড আৱাৰ পলিটিকেল ইমাঞ্চিপেশ্যন আমাৰ যিটো ফ্ৰীডম মানে ৰেষ্ট্ৰিকশ্যনবিলাক যিবিলাক আছিলে তাৰ পৰা আমি ৰাজনৈতিক যিবিলাক আমাৰ ৰেষ্ট্ৰিকশ্যন আছিলে বাধা আছিলে সেইবিলাকৰ পৰা আমি এটা ফ্ৰীডম পাইছোঁ উই প্লেজ আৱাৰ চেল্ফ টু লিবাৰেট অল আৱাৰ পিপুল ফ্ৰম দ্য কণ্টিনিউং বণ্ডেজ অফ পভাৰ্টি ডিপ্ৰাইভেশ্যন ছাফাৰিং জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন আৰু এতিয়া কি কৰিব যে উই প্লেজ আৱাৰ চেল্ফ
টু লিবাৰেট অল আৱাৰ পিপল, সকলোকে স্বাধীনতা দিবলৈ কৰিব, স্বাধীনতা দিয়াৰ ব্যৱস্থা কৰিব বুলি কৈছে তেওঁ সেই গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ লগে লগে। ফ্ৰম দ্য কণ্টিনিউ বন্ডেজ অফ পভাৰ্টি, যে তাত যিবিলাক দৰিদ্ৰতা, ডিপ্ৰাইভেশ্যন, ছাফাৰিংছ, জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, দৰিদ্ৰতা বা অন্যান্য জেণ্ডাৰ বা ৰেচিয়েল ডিছক্ৰিমিনেশ্যন যিবিলাক থাকে সেইবিলাকৰ পৰা সেইবিলাকৰ যিবিলাক ৰেষ্ট্ৰিকশ্যন থাকে সেইবিলাকৰ বাধাবিলাক আঁতৰি যাব বুলি কৈছে। ডিপ্ৰাইভেশ্যন মানে ষ্টেট অফ নট হেভিং ওৱানছ ৰাইটফুল বেনিফিটছ, যে যাৰ নিজৰ বেনিফিটছ নিজৰ উপকাৰিতাখিনি পোৱাৰ বাবে অধিকাৰ যিটো নথকা হয় সেইটোক ডিপ্ৰাইভেশ্যন বুলি কোৱা হয়। নেভাৰ নেভাৰ এণ্ড নেভাৰ এগেইন শ্বেল ইট বি ডেট দিছ বিউটিফুল লেণ্ড উইল এগেইন এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই আনাডাৰ, আৰু কেতিয়াও এই দেশখনত যে এটা জাতিৰ ওপৰত এটা জাতিয়ে কৰা যিটো শোষণ সেইটোৰ অভিজ্ঞতা আৰু এইখন দেশত কেতিয়াও কোনেও নাপায়। এতিয়া ইয়াত গণতন্ত্ৰ যিহেতু প্ৰতিষ্ঠা হ'ল। দ্য ছান শ্বেল নেভাৰ ছেট অন ছ' গ্ল'ৰিয়াছ অফ হিউমেন এচিভমেণ্ট, যে এই যিটো মৰ্যাদাপূৰ্ণ মানুহৰ যিটো এচিভমেণ্ট, এতিয়া গণতন্ত্ৰ পোৱাৰ লগে লগে যিটো এচিভমেণ্ট পাইছে ছাউথ আফ্ৰিকাৰ মানুহখিনিয়ে, সেই এচিভমেণ্টটোৰ সূৰ্যাস্ত কেতিয়াও নহয়, মানে সেই এচিভমেণ্টটো কেতিয়াও মাৰ নাযায়। যিটো গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে, যিটো শোষণৰ অৱসান ঘটিছে সেইটো আৰু কেতিয়াও মাৰ নাযায়। লেট ফ্ৰীডম ৰেইন, গড ব্লেছ আফ্ৰিকা, যে এতিয়া ফ্ৰীডমটোক, যিটো স্বাধীনতা হৈছে, স্বাধীনতাটোক শাসনলৈ আহিব লাগে। গড ব্লেছ আফ্ৰিকা, ভগৱানে আফ্ৰিকাক আশীৰ্বাদ কৰক। তো সেইটো হ'ল যিটো ফাৰ্ষ্ট পাৰ্টটো। ইয়াৰ পাছত মই তোমালোকক ইয়াৰ ছেকেণ্ড পাৰ্টটো এটা এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। চ' থেংক ইউ অল।